কালি শিৱসাগৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই মোৰ ওপৰত এটা অভিযোগ আনিছে যে মই বোলে দাদা ব্ৰিগেডৰ এজেণ্ট। মই তেখেতক স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে তেখেতে নাজানে যে মই এজন কংগ্ৰেছৰ নিষ্ঠাবান কৰ্মী আৰু তেখেতে ভালকৈ জনা উচিত যে দাদা ব্ৰিগেডৰ এমএলএবিলাকৰ লগত তেখেতক সঘনাই বিধানসভাৰ বাহিৰত দেখা পোৱা যায় ধেমালি কৰি থকা। আৰু আমাৰ সন্দেহ হয় তেতিয়া যে তেখেতে দাদা ব্ৰিগেডৰ এজেণ্ট নিচিনা লাগে। আৰু তেতিয়া মই তেখেতক এটা কথা ইয়াৰ পৰা স্পষ্টকৈ সুধিব বিচাৰিছোঁ যে তেখেতে যিহেতু মোৰ ওপৰত অভিযোগ আনিছে, এই অভিযোগটো তেখেতে যদি সঁচাকৈ যদি মানে তেওঁ যদি সঠিক খবৰ বিচাৰিছে তেনেহ'লে তেওঁলোকৰ পৰা ফোন কৰি পেলাই ল'ব পাৰিলে হয়। মই তেখেতক ইয়াৰ পৰাই প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ, যদি তেখেতে এই কথাষাৰ বাৰম্বাৰ কৈ থাকে তেনেহ'লে মই তেখেতক অনুৰোধ কৰিছোঁ যে তেখেতে যিহেতু বিধায়ক, তেখেতে অসম চৰকাৰৰ গৃহ সচিব আৰু অসমৰ সন্মানীয় DGP দুয়োজনলৈ চিঠি লিখক যে মোৰ 2021 চনৰ পৰা আজিলৈকে কল ডিটেইলছ ৰেকৰ্ড তেখেতে চৰকাৰৰ পৰা খোজক যে মই কোনজন দাদা ব্ৰিগেডৰ মন্ত্ৰী বা MLA মই ফোন কৰোঁ, তেখেতে এইখিনি খবৰ লওক। দ্বিতীয় কথাটো হ'ল তেখেতে অভিযোগ আনিছে যে পঞ্চায়ত নিৰ্বাচনত আমি তেখেতৰ লগত চিট শ্বেয়াৰ কৰা নাই। তেখেতে আপোনালোকে ভালকৈ জানে যে তেখেতে 11 তাৰিখৰ পিছত তেখেতৰ প্ৰতিনিধি আমাৰ সভাপতি আমাৰ দলৰ বিষয়ববীয়াৰ ওচৰলৈ পঠাইছে আৰু তেখেতে এখন ব্ৰহ্মপুত্ৰ হোটেলত এখন মিটিং তেখেতৰ বিষয়ববীয়াসকলে কল কৰিছে, তাত আমাৰ সভাপতি গৈছে আৰু আমাৰ বিষয়ববীয়া গৈছে, কিন্তু তাত কোনো এটা ফলাফল নোলাল। কিয়নো তাত আপোনালোকে সকলোৱে জানে যে 11 তাৰিখে নমিনেশ্যনৰ শেষ দিন আছিল, অন্তিম তাৰিখ আছিল, আৰু সেইদিনা যেতিয়া শেষ হৈ গ'ল তাৰপিছত আৰু কথা বতৰা কোনো কিবা এটা থাকিব বুলি মই ভবা নাই। আৰু তাৰপিছত আমি দেখিছোঁ যে 16 তাৰিখে তেখেতে এখন চিঠি প্ৰেৰণ কৰিছে আমাৰ অসম কংগ্ৰেছৰ আমাৰ সভাপতি ভূপেন বৰা ডাঙৰীয়ালৈ, য'ত তেখেতে লিখিছে যে তেখেতক 6টা জিলা পৰিষদ লাগে। কিয়নো আমি সকলোৱে জানো আমাৰ শিৱসাগৰ সমষ্টিৰ ভিতৰত 4টা জিলা পৰিষদ আছে আৰু 4টা জিলা পৰিষদ আমি ইতিমধ্যে কেণ্ডিডেট দিছোঁ। আৰু তেখেতে ৰংপুৰ জিলা পৰিষদটো টাৰ্গেট কৰি পেলাই লিখিছে, তাত কৈছে যে তাত 20%হে সংখ্যালঘু মুছলমান মানুহ আছে, সেইকাৰণে তাত সম্ভৱ নহ'ব সংখ্যালঘু জিকা। তেখেতে আচলতে শিৱসাগৰ বিষয়ে নাজানে যে 2013 চনত শিৱসাগৰ জিলা পৰিষদখন আসনখন এজন সংখ্যালঘু ব্যক্তিয়ে সেইখন দখল কৰিছিল, সেইজন আছিল হানান আহমেদ। আৰু সেইকাৰণে কিছুমান কথা তেখেতে জনা উচিত। আৰু তেখেতে যিহেতু বাৰম্বাৰ আমাৰ ওপৰত অভিযোগ আনি আছে, কংগ্ৰেছ দলক পুৱা গধূলি সদায় গালি পাৰি থাকে, আমাৰ নেতাসকলক গালি পাৰি থাকে, আমাক অভিযোগ দি থাকে যে কংগ্ৰেছে তেখেতৰ বিপক্ষে কাম কৰিছে, কিবা কৰিছে। আৰু আমি বিগত দিনত দেখা পাইছোঁ যে তেখেতৰ ৰাইজৰ দলৰ যিবিলাক ব্যক্তি আছে তেখেতসকলে আমাৰ কংগ্ৰেছ দলৰ ব্যক্তিসকলৰ ঘৰত গৈ তেখেতসকলক বিজেপিলৈ ৰাইজৰ দললৈ নিয়াৰ চেষ্টা কৰিছে। আমি তেখেতক অনুৰোধ কৰিছোঁ যে আমাৰ দলৰ বিষয়ববীয়া ঘৰলৈ যোৱাতকৈ তেখেতে যদি বিজেপি বা AJP বিষয়ববীয়া ঘৰলৈ গ'ল হয় তেখেতক নিশ্চয় আমি সমৰ্থন জনালোঁ হয়। আৰু এটা কথা আমি লক্ষ্য কৰিছোঁ যে তেখেতে কালি কৈছে যে মোৰ টিকেটটো যোৱাবাৰ 2021 নিৰ্বাচনত মোৰ টিকেটটো বোলে বিজেপি দলৰ ফালৰ পৰা হৈছে। তেখেতে নাজানে নেকি মই কংগ্ৰেছৰ এজন সদস্য? মই তেখেতক সুধিব বিচাৰিছোঁ যে কংগ্ৰেছ দলৰ টিকেট, কংগ্ৰেছ দলৰ আমাৰ শীৰ্ষ নেতৃত্ব আৰু কংগ্ৰেছ দলৰ এখন কমিটি থাকে, তেওঁলোকে মিলি পেলাই কংগ্ৰেছ দলৰ টিকেট দিয়ে ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে। কিয়নো তেখেতলোকৰ ৰাইজৰ দলৰ টিকেট মোৰ চাগে সন্দেহ হয় যে বৰঘৰৰ পৰা আহে নেকি। সেইকাৰণে মোৰ সন্দেহ হৈছে তেখেতৰ ওপৰত যে ৰাইজৰ দলৰ টিকেট বৰঘৰৰ পৰা আহে। কিয়নো সেইবিলাকত তেখেতে গম পায় যে বেলেগৰ পৰা ইনষ্ট্ৰাকশ্যন আহিলে টিকেট আহে, কিন্তু আমাৰ কংগ্ৰেছ দলত আমাৰ সকলোৱে জানে যে কংগ্ৰেছ এটা গান্ধীজীৰ আদৰ্শৰে পৰিচালিত দল, আৰু এই দলটোৰ টিকেট সদায় কংগ্ৰেছৰ আমাৰ AICCৰ পৰা হয়। আমাৰ এখন কমিটি থাকে, তেওঁলোকে ডিচিশ্যন লৈ পেলাই আমাৰ কংগ্ৰেছ দলৰ টিকেট দিয়ে। মই তেখেতক সেইকাৰণে অনুৰোধ কৰিলোঁ যাতে এনেকুৱা কিছুমান ভুৱা প্ৰচাৰ নকৰে য'ত অসমৰ মানুহে তেখেতক সন্দেহ কৰিবলৈ লাহে লাহে সন্দেহ কৰিবলৈ সক্ষম হয়। মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে তেখেতে আমি 2021 চনৰ নিৰ্বাচনৰ আগলৈকে আমি সঘনাই তেখেতৰ হাতত 2টা ফাইল দেখা পাইছিলোঁ, এটা নীলা আৰু এটা ৰঙা। সেই ফাইলকেইটা কিন্তু যেতিয়া পাই তেওঁ বিধায়ক হ'ল সেই ফাইলকেইটা দেখা নোপোৱা হ'লোঁ। সেই ফাইলটো ক'ৰবাত ঘূৰাই ধৰিবলৈ থৈছে নেকি? আমি তেখেতক অনুৰোধ কৰিছোঁ যাতে সেই ফাইলকেইটা আকৌ
সমাজৰ মাজলৈ লৈ আনে আকৌ আপোনালোকৰ মাধ্যমলৈ লৈ আনে সেই ফাইলকেইটাত কিনো লুকাই আছে আমি চাব বিচাৰিছোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ যে তেখেতে যেতিয়া নিৰ্বাচন যোৱাবাৰ প্ৰতিনিধিত্ব কৰিছিল শিৱসাগৰত তেখেতক আমাৰ শিৱসাগৰৰ এজন আমাৰ উদ্যমান আমাৰ ভাতৃ তেখেতৰ কাৰণে বহুত কষ্ট কৰি পেলাই তেখেতৰ নমিনেশ্যন পেপাৰ গুৱাহাটীৰ পৰা আনি পেলাই ইয়াত ছাবমিট কৰিছে আৰু তেখেতৰ হৈ শিৱসাগৰত বহুত কষ্ট কৰি পেলাই তেখেতক জিকাইছে আৰু সেইজন ব্যক্তিৰ কথা আজি কেইদিনমানৰ আগত তেখেতে কৈছে এজন ভাঙুৰা এজন মদপী এজন ড্ৰাগ এডিক্ট চাওকচোন তেওঁ যদি নিজৰ লগত থকা ব্যক্তিসকলকে যদি তেনেকৈ কয় তেখেতৰ কাৰণে যিজন ব্যক্তিয়ে ইমান কষ্ট কৰিছিল তেখেতক নিৰ্বাচনত জয়ী কৰালে আৰু সেইজন ব্যক্তিৰ কথাই যদি তেনেকৈ কয় তেনেহ'লে সেইজন অখিল গগৈ কেনেকৈ অসমৰ মানুহে বিশ্বাস কৰিব পাৰিব মই সেইকাৰণে আপোনালোকৰ মাধ্যমেৰে তেখেতক সুধিব বিচাৰিছোঁ যে আপুনি বিশ্বাসৰ পাত্ৰ হওক আপুনি মিছাকে কংগ্ৰেছৰ ওপৰত অভিযোগ নানিব আপুনি কালি আমাৰ সাংসদ গৌৰৱ গগৈক কৈছে যে বিজেপিৰ এজেণ্ট অসমৰ মানুহে আপোনাক হাঁহিছে যে গৌৰৱ গগৈ ডাঙৰীয়া বিজেপিৰ এজেণ্ট হ'ব পাৰেনে আপুনি কালি আমাৰ এজন নেতা আমাৰ দেৱব্ৰত শইকীয়া তেখেতক আপুনি এনেকুৱা এটা অহংকাৰ আপোনাৰ সুৰত কৈছে যে মই 2021ত আপুনি হেনো 2021ত তাত টিকেট দিব পাৰিলে হয় ৰাইজৰ দলৰ কিন্তু আপুনি নিদিলে আপুনি কি ভয় খুৱাব বিচাৰিছে নেকি আপুনি মনত ৰাখক কংগ্ৰেছ দলৰ কোনো নেতাই আপোনালৈ ভয় নাখায় আপোনাৰ ভুৱা চৰিত্ৰ ওলাই পৰিছে যে আপুনি এজন ভুৱা আপুনি মিছামিছি কথা কৈ অকল কংগ্ৰেছক গালি পাৰি থাকে অকল কংগ্ৰেছক আপুনি হেক কৰা আপোনাৰ যি পৰিকল্পনা এই পৰিকল্পনা আপোনাক আমি আপোনাৰ সফল হ'বলৈ নিদিওঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আপুনি আগতে বিগত দিনত কৈছিল যে অসমত টোল গেট যদি হয় টোল গেটবিলাক উফৰাই পঠাব সেই টোল গেট আজি দেখোন এনেকুৱাকৈ হৈছে আপুনি যদি গুৱাহাটীলৈ যায় কেইখন টোল গেট আপুনি চাব আপুনি এতিয়া যোৰহাটলৈ যদি যায় আপুনি ঢেকীয়াখোৱা নামঘৰত এখন নামঘৰৰ ওচৰত এখন আপুনি টোল গেট পাব আপুনি যদি ডিব্ৰুগড়লৈ যায় বহুতকেইখন টোল গেট পাব আপুনি যোনটো জেগাতে যায় অসমত কিন্তু মই সেইকাৰণে আপোনাক অনুৰোধ কৰিছোঁ এই যে কথাবিলাক আপুনি কৈছিলে নদী বান্ধৰ কথা কৈছিল এইবিলাক ক'ত তল পৰিল এইবিলাকৰ কথা কওক তেতিয়া অসমৰ ৰাইজে আপোনাক ভাল পাব মিছাকে ৰাতিপুৱা গধূলি কংগ্ৰেছক গালি পাৰি নাথাকিব কংগ্ৰেছক বিজেপিৰ বি টিম নবনাব আপুনি আমাৰ সন্দেহ হয় আপুনিয়ে ক'ৰবাত না ক'ৰবাত বিজেপি বি টিম হৈ কাম কৰি আছে যেন আমাৰ সন্দেহ হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত